ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজিৰ জানুৱাৰী মাহৰ 11 তাৰিখ। আজিৰ তিথি হ'ব অমাৱস্যাৰ তিথি। আজিৰ নক্ষত্ৰ হ'ব পূব আষাঢ়া নক্ষত্ৰ। আজি যোগ হ'ব বৃঘাত যোগ। আজি কৰণ হ'ব চতুষ্পাদ কৰণ। বন্ধুসকল আজিৰ জন্ম ৰাশি হ'ব ধনু ৰাশি। সূৰ্য উদয় হ'ব 6:16 আজি সূৰ্যাস্ত সময় হ'ব 4:45। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক, তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। হওক ৰাশিফল কেইটানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত যদি আপোনালোকৰ কাৰ্যালয়ত কিবা অভিলাষী পৰিকল্পনা কৰিছে তেন্তে সেইটো সম্পূৰ্ণ হ'ব পাৰে। ইয়াৰ লগতে আপুনি এখন অতি গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিব পাৰে। আপোনাৰ কেৰিয়াৰত বহুত বেছি ভাল হ'ব আৰু বহুত বেছি সুখ পাব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত কিছুমান ব্যৱসায়ীৰ সৈতে নতুন সম্পৰ্ক স্থাপন হ'ব। এই সন্দৰ্ভত আপুনি যথেষ্ট ব্যস্ত হ'ব বুলি কৈছে, কাৰণ আপোনালোকৰ সেই কাম কাজখিনিৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিব লগা থাকিব। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে যিকোনো মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰি থাকিব লাগে, নহ'লে পৰিয়ালত বহুত বেছি আপোনালোকৰ ক্ষতি হ'ব পাৰে। গতিকে যিকোনো মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰি থাকিব লাগে। প্ৰেমিক প্ৰেমিকাসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ নতুন সম্পৰ্ক হয় তেন্তে তেওঁলোকক কিছু সময় দিয়ক। যদি নতুন সম্পৰ্ক আছে তেতিয়া আপোনালোকৰ নতুন সম্পৰ্কত কথা পাতি ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ ঘনিষ্ঠতাও বাঢ়িব পাৰে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত খাদ্যৰ বিশেষ যত্ন লওক। যদি আপুনি যকৃতৰ লগত জড়িত কোনো ৰোগত ভুগিছে তেন্তে অলপ সাৱধান হোৱাটো আপোনালোকৰ বাবে উচিত। আজিৰ দিনটোত মছলাজাতীয় খাদ্যবোৰ খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে, নহ'লে আঁতৰি থাকক, নহ'লে সমস্যা হ'ব পাৰে বা আপোনালোকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিব পাৰে। জীৱনসংগীৰ সৈতে সুখৰ সময় কটাব। আপুনি আপোনালোকৰ সন্তানৰ সন্দৰ্ভত অতি সুখী হ'ব। আপোনালোকৰ ঘৰত আলহী আহিব পাৰে। আজিৰ দিনটোত প্ৰেম জীৱনত সৰু সুৰা কথা বতৰাক লৈ ভুল বুজাবুজি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। কথা বতৰাৰ পাতোতে ধ্যান ৰাখিব। আজিৰ দিনটোত সংৰাগবোৰ পৰিহাৰ কৰক। নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক, তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপুনি সময়মতে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু কৈছে যে লগতে নিজৰ উদ্দেশ্যত সফলতা লাভ কৰিব। আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত যিকোনো বিতৰ্কিত বিষয়ৰ পৰা আঁতৰি থাকিব লাগিব। টক পেচাল নকৰিব, কোনো ব্যক্তিৰ সৈতে কাজিয়া পেচাল নকৰিব বা সেই ধৰণৰ পৰিৱেশৰ পৰা বা বিষয়বোৰৰ পৰা আপুনি নিজকে আঁতৰত ৰাখিবলৈ চেষ্টা কৰক, নহ'লে আপুনি সেই বিষয়ত জড়িত হ'ব পাৰে। কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে। আদালতৰ বিষয়টো আপুনি জড়িত হৈ পৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। সেই ধৰণৰ সমস্যাৰ পৰা আপোনালোকে নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা উচিত। আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে। আজিৰ দিনটোত ৰিয়েল ইষ্টেটৰ সৈতে জড়িত লোকসকলৰ মাজত উত্তেজনা হ'ব পাৰে। ফেশ্বনৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ লোকসকলৰ আজিৰ দিনটো এটা ভাল দিন হ'ব। লাভৰ যোগ দেখা পোৱা গৈছে। কাপোৰৰ ব্যৱসায়ীসকলৰ আজিৰ শুভ দেখা পোৱা গৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। কাপোৰৰ ব্যৱসায়ীসকলৰ আজিৰ দিনটো বহুত বেছি লাভ হ'ব। আজিৰ দিনটোত ভাল সুযোগ সুবিধা আপোনালোকে লাভ কৰিব। আপোনালোকৰ সময়ৰ সৎ ব্যৱহাৰ কৰক আৰু আপোনালোকৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। সেয়ে কৈছে যে আপোনালোকৰ যিখিনি বাকী থকা কাম আছে সেই কামখিনি সম্পূৰ্ণ কেনেকৈ কৰিব পাৰি সেইখিনি চেষ্টা অব্যাহত ৰাখক। নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত সফলতা লাভ কৰিব আৰু সময়ৰ সৎ ব্যৱহাৰ কৰক। অযথা আপোনালোকৰ সময় অতিবাহিত নকৰিব। সময়বোৰ কামত লগাওক বুলি কৈছে। আপুনি আপোনালোকৰ ঘৰত কিবা এটা পৰিৱৰ্তন কৰিব পাৰে আৰু নতুন ঘৰ কিনাৰ পৰিকল্পনা আপোনালোকৰ কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সকলো সদস্যই আপোনালোকৰ কথাত সন্মতি দিব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থাকিব লাগে। চৰ্দিৰ পৰা আপোনালোকে চৰ্দি কাহ আদি সমস্যা কিছু অশান্তি দিব পাৰে। চিকিৎসকৰ নিৰ্দেশনা অনুসৰি ঔষধ খাব লাগে। শিল্পৰ সৈতে জড়িত লোকসকলৰ বাবে এটা ভাল দিন। আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। আপোনালোকৰ পৰিয়ালৰ সদস্যসকল বহুত বেছি সুখী হ'ব। আজিৰ দিনটো প্ৰেমত সৰু সুৰা কথা বতৰাক লৈ কাজিয়া পেচাল হ'ব পাৰে, গতিকে জীৱনসংগী অনুভৱকো বুজিব লাগিব। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিব লাগিব। পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ আওকাণ কৰিব নালাগে। টিচাৰৰ পৰা হওক আপোনালোকৰ জনা শুনাৰ
আপোনালোকৰ ব্যক্তিৰ পৰা সুপৰামৰ্শ গাইডেন্স ল'বলৈ একেবাৰে নাপাহৰিব কনফিউজন থাকিলে আপোনালোকৰ আজিনটো সংগ্ৰামবোৰ পৰিহাৰ কৰক বুলি কৈছে কিছু আত্মবিশ্বাসৰ অভাৱ দেখা পোৱা গৈছে সেইখিনি প্ৰয়োজন আছে আপোনালোকৰ বাবে আজি দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছো ৰাশিফল কিতানৰ তৃতীয়টো ৰাশিলৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত স্বাভাৱিক দিন হ'ব কৰ্মৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে অফিচৰ বা কৰ্মৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ বিষয় কোনো বাহিৰৰ মানুহৰ লগত শ্বেয়াৰ নকৰিব নহলে আপুনি কিছু বিপদত পৰিব পাৰে বা সমস্যাত পৰিব পাৰে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা কিছু কথা শুনিব লগা হ'ব পাৰে গতিকে কৰ্মৰ ক্ষেত্ৰত যিখিনি কথা বতৰা আছে সকলো বাহিৰা মানুহক আপোনালোকে শ্বেয়াৰ কৰিব নালাগে ব্যৱসায় লোকৰ বা ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ গ্ৰাহকক আকৰ্ষণ কৰিবলৈ উৎসৱত নতুন আঁচনি আনিব পাৰে ইয়াত আপুনি বহুত বেছি লাভ হ'ব নতুনত্ব আনিবলৈ চেষ্টা কৰক সদায় গ্ৰাহকক আকৰ্ষণ কৰাৰ বাবে চেষ্টা কৰা উচিত তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব আপুনি আপোনালোকৰ ব্যৱসায়ত এই বিষয়ে অধিক চিন্তা কৰা উচিত কেনেকৈ নতুনত্ব আনিব পৰা যায় উৎসৱ আৰু বিয়াৰ বতৰত আপুনি অধিক উপাৰ্জন কৰিব পাৰে জীৱনসংগীৰ লগত কোনো ধৰণৰ মতানৈক্য নাথাকিব সমস্যাবোৰ সমাধান হ'ব সকলো ধৰণৰ পাৰ্থক্যৰ পৰা আঁতৰি থাকক যদি আপোনালোকৰ জীৱনসংগীয়ে আপোনাৰ ওপৰত কোনো কথাত খং কৰে তেন্তে আপুনি তেওঁক অতি সোনকালে পতিয়ন নিয়াবলৈ চেষ্টা কৰা উচিত নহলে আপোনালোকৰ ঘৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে অৰ্থাৎ যি ধৰণৰ কথা বতৰা আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰে প্ৰব্লেম সৃষ্টি কৰে সেই ধৰণৰ কথা বতৰাবোৰ এৰাই চলি আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত গতিকে জীৱনসংগীৰ মনৰ ভাৱবোৰ আপোনালোকে বুজি সিদ্ধান্তবোৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক কথা বতৰাখিনি পাতিবলৈ চেষ্টা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনাৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি কোনো শাৰীৰিক সমস্যাৰ মাজেৰে পাৰ হৈ আছে তেন্তে আপুনি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে খোৱাবৰ প্ৰতি ধ্যান ৰাখক হয়তো আপোনালোকৰ ঘৰত কিবা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ'ব পাৰে য'ত আপুনি উৎসাহেৰে অংশগ্ৰহণ কৰিব আৰু আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ সুখৰ কৰি তুলিব বুলি কৈছে শুভ দেখা পোৱা গৈছে প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব বন্ধু-বান্ধৱীসকল আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাওক কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে কাম কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কোনো কাম আবদ্ধ হৈ থাকে তেন্তে এই বিষয়ত আপুনিও আনৰ মতামত ল'ব পাৰে পৰামৰ্শ লোৱাত পলম নকৰিব হয়তো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কাম কৰিব লাগিব বহুত বেছি কাম কৰিব লাগিব ব্যস্ততাপূৰ্ণ দিন বুলি কৈছে কামৰ ক্ষেত্ৰত আপোনালোকৰ এলাহভাৱবোৰ পৰিহাৰ কৰক ব্যৱসায় লোকৰ বা ব্যৱসায় কৰাৰ লোকসকলৰ বা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আপুনি বিদেশী কোম্পানীৰ পৰা আঁতৰি থাকিব লাগে নহলে বিদেশী কোম্পানীৰ সৈতে কাম কৰা মানুহৰ ধনৰ বাবে আপোনালোকৰ ব্যৱসায় ডুব যাব পাৰে গতিকে কিছুমান ক্ষেত্ৰত সিদ্ধান্ত লওঁতে ধ্যান ৰাখিব লাগে আপুনি আপোনালোকৰ ধন অতি চিন্তাশীলভাৱে বিনিয়োগ কৰক বুলি কৈছে অৰ্থাৎ ব্যৱসায়ীসকলে যি ধৰণৰ ব্যৱসায় কৰে সেইখিনি ক্ষেত্ৰত ধন ব্যয় কৰোঁতে আপোনালোক বিনিয়োগ কৰোঁতে কিছু ধ্যান ৰাখক কেনেকৈ ব্যৱহাৰ কৰিব কেনেকৈ লাভ হ'ব লোকচান হ'ব সকলোখিনি দিশ আপোনালোকে চালি জাৰি চাই আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত নহলে আপোনালোকৰ ধন অপচয় হ'ব পাৰে গতিকে চিন্তাশীলভাৱে বিনিয়োগ কৰিলে আপোনালোকৰ বাবে ভাল হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব আপুনি আপোনালোকৰ অতি বিশেষকৈ কঠিন বিষয়বোৰৰ বাবে প্ৰস্তুতি চলোৱাত সফল হ'ব বুলি কৈছে আৰু কৈছে যে এনে কাম নকৰিব যে আপোনালোকৰ ওপৰত মা দেউতাৰ পিতৃ মাতৃৰ খং উঠিব পাৰে গতিকে ধ্যান ৰাখক সিদ্ধান্তবোৰ লওঁতেও ধ্যান ৰাখিব লাগিব নিজৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে অৰ্থাৎ আপোনালোকৰ নিজৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে সৰু সৰু ৰোগবোৰকো আপোনালোকে আওকাণ নকৰিব সেইবোৰত অসাৱধান নহ'ব নহ'লে সৰু সৰু ৰোগবোৰেও এটা ডাঙৰ ৰোগৰ ৰূপ ল'ব পাৰে গতিকে হেল্থৰ কিছু প্ৰব্লেম পাইছে সমস্যা পাইছে নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শৰ গাইডেন্স ল'বলৈ একেবাৰে নাপাহৰিব গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব তেতিয়া এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অতিৰিক্ত কামৰ বাবে আপুনি কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে ভাগৰুৱা হ'লে যিমান পাৰি আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰক কিছু বিশ্ৰামৰ প্ৰয়োজন আছে ৰেষ্টৰ প্ৰয়োজন আছে আৰু কামবোৰ শেষ হ'লে তাত
এলাহ দেখুৱাব নালাগে অৰ্থাৎ সেই হওঁ হওঁ হৈছে কামখিনি সেইখিনি ক্ষেত্ৰত এলাহ ভাৱ আপোনালোকে নানিব এলাহ ভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে প্ৰয়োজন অনুসৰি আপোনালোকে জিৰণি লৈ হ'লেও আপোনালোকে কামখিনি কমপ্লিট কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখক নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো এটা ভাল দিন হ'ব কাম কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে নিজৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে কথা বতৰাত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিব লাগিব এনে কোনো কথা নক'ব যি আপোনালোকৰ যিসকল সহকৰ্মী আছে তেওঁলোকৰ মনটো বেয়া লাগিব পাৰে গতিকে কথা বতৰা কওঁতে ধ্যান ৰাখিব লাগিব আৰু নিজৰ বহুমূলীয়া সময় নষ্ট নকৰিব মূল্যৱান সময়বোৰ আপোনালোকে নষ্ট নকৰিব গতিকে কামখিনি কৰ্মৰ ক্ষেত্ৰত আপোনালোকে দিবলৈ চেষ্টা কৰক কোৱালিটি টাইম দিবলৈ চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত নিশ্চয়কৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব সময়ৰ মূল্য বুজিব লাগিব আৰু আপোনালোকৰ যিসকল সিনিয়ৰ আছে তেওঁলোকৰ নিৰ্দেশনা অনুসৰি কাম কৰক নহলে আপোনালোকৰ ওপৰত উদ্যতন বিষয়াসকলে খং উঠিব পাৰে বা খং কৰিব পাৰে বা কথা শুনিব লগা হ'ব পাৰে দুই এটা গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায় কৰাৰ লোকসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ চিকিৎসাৰ ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে এটা ভাল দিন হ'ব তেওঁলোকে ভাল আৰ্থিক লাভ পাব পাৰিব কিন্তু ইয়াৰ বাবে তেওঁলোকে অতি সক্ৰিয় হ'ব লাগিব এক্টিভ হৈ থাকিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে আজিৰ দিনটোত কোনো কথাত বেছি খং কৰিব নালাগে বা খং উঠাইব নালাগে আপোনালোকৰ খংটো কমাব লাগিব নহলে সমস্যা হ'ব পাৰে কন্ট্ৰোল কৰিব লাগিব খঙৰ বাবে আপুনি কৰাৰ যিকোনো কাম নষ্ট হ'ব পাৰে খংৰাগত কামখিনিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে খংৰাগবোৰ পৰিহাৰ কৰি নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক কৈছে যে ইয়াৰ ফলত যদি আপোনালোকৰ খংৰাগত কামবোৰ কৰে কিছুমান ক্ষেত্ৰত নেগেটিভ প্ৰভাৱ পৰে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো সমস্যাৰ সৃষ্টি হ'ব পাৰে যদি শিশুৰ শিক্ষাৰ বা অসুস্থতাৰ দৰে যিকোনো প্ৰয়োজনৰ বাবে ঋণ ল'ব লগা হয় তেন্তে সেইখিনিহে ল'ব লাগে যিটো আপুনি সহজে পৰিশোধ কৰিব পাৰে যিখিনি আপোনালোকৰ ধনৰ প্ৰয়োজন সেইখিনি ক্ষেত্ৰত আপোনালোকে ল'ব লাগে অযথা আপোনালোকে বেছিকৈ নল'ব পাছত আপোনালোকৰ নিজৰে অসুবিধা হ'ব পাৰে ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত যদি আপোনালোকৰ বৈবাহিক জীৱনত কিবা এটা উত্তেজনা থাকে বা কিছু কাজিয়া পেচাল বা ভুল বুজাবুজি চলিছে সেই উত্তেজনাখিনি যিমান পাৰি সোনকালে আপোনালোকে শেষ কৰিবলৈ চেষ্টা কৰক কাজিয়া পেচালবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক নহলে আপোনালোকৰ পৰিয়ালত কিছু অসুবিধা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যদি আপোনাৰ ওজন বেছি বাঢ়িছে তেন্তে আপুনি অতি সোনকালে ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে গতিকে ভজা খাদ্য মছলাজাতীয় খাদ্যবোৰ আপোনালোকে কিছু খোৱাৰ পৰা বিৰত থাকিব লাগে নিজৰ স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত আপোনালোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰিব আপোনালোকৰ প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ ব্যস্ততাপূৰ্ণ দিন আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ ৰাশিফললৈ শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ চিকিৎসা বৃত্তিৰ লগত জড়িত লোকে কিছু সক্ৰিয় হৈ আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰা উচিত কোনো ব্যক্তিৰ সৈতে দুৰ্ব্যৱহাৰ নকৰিব আজিৰ দিনটোত কথা বতৰাৰ মধুৰতা আনিবলৈ চেষ্টা কৰিব লাভৰ যোগ দেখা পোৱা গৈছে কিন্তু সিৰিয়াছলি আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰা উচিত বন্ধুসকল ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ ইলেক্ট্ৰনিক সামগ্ৰী যিসকল ব্যৱসায় বিক্ৰী কৰে বা ব্যৱসায় আছে তেওঁলোকে ভাল এটা লাভ কৰিব পাৰিব যদি আপুনি যিকোনো ধৰণৰ নতুন ব্যৱসায় খুলিব বিচাৰিছে ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটোত তেন্তে আপোনালোকৰ পৰিকল্পনা আকৌ এবাৰ পৰীক্ষা কৰক আপোনালোকৰ যিখিনি প্লেনিং আছে সেইখিনি ক্ষেত্ৰত পুনৰ ভাবি চাওক ক'ত কি প্ৰব্লেম আছে ক'ত সমস্যা আছে সেইখিনি চালি জাৰি চাইহে আপোনালোকে আগবাঢ়ক বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে খং আৰু মানসিক চাপৰ বাবে তেওঁলোকে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে সেই যুৱক যুৱতীসকলে অলপ সাৱধান হ'ব লাগে কোনো ধৰণৰ খং নকৰিব আৰু কোনো ধৰণৰ মানসিক চাপ ল'ব নালাগে গতিকে টেনচন আপোনালোকে বেছিকৈ ল'লে নিজৰে সমস্যা হ'ব পাৰে গতিকে সমস্যাবোৰ সমাধান কৰি আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক নহলে আপুনি কিবা সমস্যাত পৰিব পাৰে হয়তো কিছু দুখৰ খবৰ বাবে আপুনি বহুত বেছি বিচলিত হ'ব ঈশ্বৰৰ সিদ্ধান্ত কোনেও বাধা দিব নোৱাৰে নিয়তি কোনো ধৰি ৰাখিব নোৱাৰে গতিকে কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কঁকালৰ বিশেষ কিছু আপোনাক আমনি কৰিব পাৰে যিসকলৰ তেনেকুৱা ধৰণৰ সমস্যা আছে নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত ধ্যান ৰাখক গতিকে বেছি আপোনালোকে কামবোৰ কৰিবলৈ
আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰা আছিল কামখিনি নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰক যাতে আপোনালোকৰ হেল্থৰ কোনো ধৰণৰ সমস্যা নহয় আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব সাপোৰ্ট পাব আৰু সন্তানৰ ফালৰ পৰা আপুনি সুখী অনুভৱ কৰিব খং ৰাগবোৰ পৰিহাৰ কৰিব নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব আপোনালোকৰ আজিৰ দিনটো প্ৰেম জীৱনৰ শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব বন্ধু-বান্ধৱীসকল আজিৰ দিনটোত আপোনালোকৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰিছো আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কিন্তু কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ বিষয়সকলৰ কথাবোৰ ভালদৰে শুনিব লাগে কি কৰিব দিছে কি কৈছে ভাল কৰি বুজিব লাগে আৰু লগতে সেইবোৰ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব লাগে কোনো ধৰণৰ ভুল কুটি নোহোৱাকৈ গতিকে ধ্যান ৰাখিব লাগিব তো তেওঁলোকে কথা পাতি থকাৰ সময়ত কিছু বাধা নিদিব ডিস্টাৰ্ব নকৰিব নহলে সেই বিষয়সকলে আপোনাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে বা আপুনি কৰ্তৃপক্ষৰ পৰা কিছু কথা শুনিব লগা হ'ব পাৰে ব্যৱসায় কৰা মানুহখিনিৰ কথা ক'বলৈ যাওঁতে বা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে হাৰ্ডৱেৰ ব্যৱসায় কৰাৰ মানুহখিনি বা জাতক জাতিকাসকলৰ ডাঙৰ এটা লোকচানৰ সম্ভাৱনা আছে হে ব্যৱসায়ীসকলে যিয়ে চুক্তি নকৰক কিয় অতি চিন্তাশীলভাৱে কৰক নিশ্চিতভাৱে আপোনালোকৰ পৰিয়ালৰ এজন বয়োজ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক এটা ভাল প্ৰতিফলন দেখিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিমানে যিকোনো ধৰণৰ বিতৰ্কৰ পৰা আপোনালোকে আঁতৰি থাকিব সিমানেই আপোনালোকৰ বাবে অৰ্থাৎ যুৱক যুৱতীসকলৰ বাবে ভাল হ'ব হয়তো আপোনালোকৰ পুৰণি বন্ধুক লগ পাব পাৰে আজি নিতে তৎক্ষণাত সাডেনলি বন্ধু বান্ধৱীৰ লগত মিলা প্ৰীতিৰে আগবাঢ়িব লাগে আৰু মিলা প্ৰীতিৰে আগবাঢ়িলে আপোনালোকৰ বাবে ভাল হ'ব আপুনি আপোনালোকৰ পৰিয়ালৰ যিকোনো বিষয়ত আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল'ব লাগিব তেওঁলোকৰ পৰামৰ্শ অতি উপযোগী হ'ব অৰ্থাৎ কিছুমান কাম কৰিব বিচাৰিছে কামখিনিৰ ক্ষেত্ৰত কিছু সমস্যা প্ৰব্লেম ফেচ কৰিছে তেনেহ'লে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক কি কৰিলে ভাল হ'ব কেনেকৈ আগবাঢ়িব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত পৰামৰ্শ ল'লে আপোনালোকৰ বাবে উপযোগী হ'ব যদি আপুনি নিজকে শক্তিশালী বুলি ভাবে তেন্তে কোনো দুখীয়া ওপৰত বন্ধুসকল ব্যৱহাৰ নকৰিব তেওঁলোকে আপোনালোকৰ ক্ষতি কৰিব পাৰে আপুনি যিকোনো ধৰণৰ ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব আজিৰ দিনটোত বন্ধুসকল সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব আজিৰ দিনটোত সংগ্ৰামবোৰ পৰিহাৰ কৰিব আজিৰ দিনটোত কাহ চৰ্দি আদি সমস্যা আপোনালোকক কিছু আমনি কৰিব পাৰে স্বাস্থ্যৰ প্ৰতি সাৱধান হ'লে যিকোনো ৰোগৰ পৰা আপুনি সুৰক্ষিত হ'ব গতিকে সাৱধান হ'ব লাগিব নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে গতিকে ইজনে সিজন অনুভৱক বুজি আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত সংগ্ৰামবোৰ পৰিহাৰ কৰিব নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত ব্যস্ততাপূৰ্ণ দিন শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক আৰু প্ৰতিদিনে আমাৰ চেনেলটোৰ জৰিয়তে আগতীয়াকৈ ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিব এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত অলপ সাৱধান হোৱাৰ দিন হ'ব কাম কৰা মানুহৰ কথা ক'বলৈ যাওঁতে কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ চৰকাৰী বিভাগত কাম কৰা সকলে নিজৰ কামৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব নহলে আপোনালোকৰ কাৰ্যালয়ত কোনো জ্যেষ্ঠ বিষয়ৰ অভিযান হ'ব পাৰে বা আপোনালোকৰ সেইখিনি ক্ষেত্ৰত কিছু আপোনালোকে পৰিপাটিকৈ নিজৰ কাম-কাজখিনি কৰিবলৈ চেষ্টা কৰা উচিত নহলে কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে গ্ৰাহকৰ চাহিদা পূৰণৰ সম্পূৰ্ণ যত্ন ল'ব তেওঁলোকে যি সামগ্ৰী দাবী কৰে বা বিচাৰে তাক ষ্টক কৰি ৰাখিব লাগিব যাতে আপোনালোকৰ সামগ্ৰীৰ বিক্ৰী অতি বেছি হ'ব পাৰে গতিকে গ্ৰাহকৰ পছন্দ অপছন্দ আপোনালোকে বুজিব লাগিব কোনখিনি আপোনালোকে সামগ্ৰী বেছিকৈ ৰাখিব কেনেকৈ ষ্টক কৰি ৰাখিব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব কেনেকৈ গ্ৰাহকক বা কাষ্টমাৰক আপোনালোকে ধৰি ৰাখিব পাৰে আকৰ্ষণ কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ব্যৱসায়ীসকলে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে তেওঁলোকৰ নিজৰ সামগ্ৰী আৰু ব্যৱসায় প্ৰচাৰ কৰিব লাগিব বুলি কৈছে ব্যৱসায়ীসকলে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ কেৰিয়াৰৰ সন্দৰ্ভত যিয়ে নকক বা যিয়ে নহওক কিয় আপুনি তাত সফল হ'ব কিন্তু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলে আপোনাৰ ওপৰত কোনো কথাত খং উঠিব পাৰে আপুনিও তেওঁলোকক
খং কৰিবলৈ চেষ্টা নকৰিব কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব আৰু আপোনালোকৰ আজি দিনটোত কৈছে যে আপোনালোকৰ পুৰণি ভুলৰ পৰা শিকিব লাগিব পুনৰাবৃত্তি নকৰিব পুৰণি ভুল অৰ্থাৎ আপোনালোকে কিছুমান ভুল কৰিছিল আপোনালোকৰ লছ হৈছিল সমস্যা হৈছিল সেই ধৰণৰ ভুলবোৰ পুনৰাবৃত্তি নকৰিব সেই ভুলখিনি আকৌ আপোনালোকে আজি দিনটোত নকৰিব গতিকে ধ্যান ৰাখক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ কিছু অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ ব্যক্তিজনে নিজৰ স্বাস্থ্যৰ সৰ্বোচ্চ যত্ন ল'ব লাগিব যিসকলৰ অলৰেডি সমস্যা চলি আছে যদি আপুনি বিয়া অনুষ্ঠানৰ বাবে নতুন কাপোৰ কিনিব বিচাৰে তেন্তে দিনটো আপোনালোকৰ বাবে ভাল হ'ব প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আজি দিনটো সৰু সুৰা কথা বাৰ্তাক লৈ কাজিয়া পেচাল হ'ব পাৰে গতিকে ইজনে সিজনৰ অনুভৱক বুজিব লাগিব আৰু সমস্যাবোৰ কেনেকৈ সমাধান কৰি আগবাঢ়ি যাব কেনেকৈ নিজৰ প্ৰব্লেমখিনি সলভ কৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব ছাত্ৰ ছাত্ৰীসকলে আজি দিনটোত অধ্যয়নৰ লগতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ ওপৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব যেনে আপোনালোকৰ খেল ধেমালি হওক অন্যান্য যিখিনি আজৰি সময়ত কৰিব লগা কাম আছে সেইখিনি কৰি আপোনালোকে কিছু আপোনালোকৰ সময় কটাব লাগিব বুলি কৈছে তেতিয়া আপুনি মানসিকভাৱে কিছু ষ্ট্ৰং হ'ব বুলি কৈছে হকাহ পাব চিন্তাবোৰ পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা চিন্তাবোৰ কিছু পৰিমাণে আপোনালোকৰ দূৰ হ'ব বুলি কৈছে কিয়নো আপোনালোকৰ সেইখিনি কৰিলে আপোনালোকৰ অধ্যয়নৰ প্ৰতি পুৱতকৈ আপোনালোকৰ মনোযোগো আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে সেই কিছু আপোনালোকৰ খেল ধেমালি আপোনালোকে কৰিবলৈ একেবাৰে নাপাহৰিব স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব ছাত্ৰ ছাত্ৰীসকলে আপোনালোকৰ বাবে শুভ ৰং হ'ব আজি দিনটোত গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰিছোঁ এবাৰ আহিছোঁ ৰাশিফল খিতানৰ অন্য এটা ৰাশিলৈ ধনুৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে ধনুৰাশি জাতক জাতিকাসকলৰ আজি দিনটোত মেনেজমেণ্ট সম্পৰ্কীয় কামত কাম কৰাৰ ব্যক্তিসকলে এটা ডাঙৰ প্ৰজেক্ট পাব পাৰে আপুনি হয়তো আপোনালোকৰ অফিচত বা কৰ্মৰ ক্ষেত্ৰত এখন ডাঙৰ সভাত উপস্থিত থাকিব লাগিব পাৰে ভালদৰে প্ৰস্তুত হৈ গ'লে আপোনালোকৰ সভাখন ভাল হ'ব আৰু আপুনি সেইখিনি ক্ষেত্ৰত এটা নিজৰ অপিনিয়ন দিব পাৰিব ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা পোৱা গৈছে ব্যৱসায়ীসকলৰ বাবে ভাল দিন হ'ব বিশেষকৈ খুচুৰা ব্যৱসায় কৰা ব্যৱসায়ীসকলে আজি দিনটোত লাভ পাব পাৰে আনহাতে আন ব্যৱসায়ীসকলৰ বাবে আজি দিনটো স্বাভাৱিক হ'ব স্বাভাৱিক গতিৰে আপোনালোক আগবাঢ়িব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো তেওঁলোকে নিজৰ আত্মবিশ্বাস অতি উচ্চ কৰি ৰাখিব লাগে আৰু কিন্তু অতিমাত্ৰা আত্মবিশ্বাস এৰাই চলিব লাগে বুলি কৈছে আত্মবিশ্বাস উচ্চ কৰি ৰাখিব লাগে কিন্তু বেছিকৈ যদি আত্মবিশ্বাসে কিছুমান কাম কৰিবলৈ যায় সমস্যা হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব প্ৰত্যেকটো ক্ষেত্ৰতে অতিৰিক্ত আত্মবিশ্বাসৰ বাবে আপুনি কিছুমান ভাল কাম ভুল কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যদি আপোনালোকৰ পৰিয়ালত কোনো বিষয়ক লৈ কোনো বিবাদ হয় কাজিয়া পেচাল হয় তেন্তে সেইটো বিবাদ আপুনি অতি সুন্দৰ পৰিৱেশত সমাধান কৰিব পাৰিব সমস্যাবোৰ সমাধান কৰিব পাৰিব হেণ্ডেল কৰিব পাৰিব অত্যন্ত শুভ দিন কিন্তু নিজৰ আবেগক কণ্ট্ৰোল কৰিব লাগিব কিছু ক্ষেত্ৰত গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ধনুৰাশি জাতক জাতিকাসকলে যদি আপুনি সামাজিক কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে বা আগ্ৰহী হয় তেনেহ'লে আপোনালোকে নিজৰ কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰিব লাগিব আপোনালোকৰ সমাজৰ বাবে সমাজ কল্যাণৰ বাবে আপুনি বহুত বেছি কাম কৰিব লাগিব তেতিয়া আপোনালোকৰ নাম উচ্চ হ'ব আপোনালোকৰ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব ইমেজবোৰ আপোনালোকৰ ভাল হ'ব বুলি কৈছে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে পুষ্টিকৰ খাদ্য খাব লাগে স্বাস্থ্যসন্মত খাদ্য খাব লাগে আৰু শৰীৰৰ প্ৰয়োজন হ'লে লঘু খাদ্য খাব লাগে কেতিয়াও আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ইগনোৰ নকৰিব স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব বন্ধুসকল এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব শুভ ৰং হ'ব আজিৰ দিনটোত আপোনালোকৰ হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰিছোঁ কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নেপাহৰিব মকৰ ৰাশি কাম কৰা বা কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে আজিৰ দিনটোত সকলো ধৰণৰ নথিপত্ৰ অতি ভালকৈ আপোনালোকে ৰাখিব লাগে সযতনে ৰাখিব লাগে পৰিপাটি কৰি ৰাখিব লাগে কৰ্মৰ ক্ষেত্ৰত মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে যদি আপোনালোকৰ মনোযোগ কোনো গুৰুত্বপূৰ্ণ কামৰ পৰা আঁতৰি গৈছে তেন্তে আপুনি পুনৰ সেই কামটো কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে গুৰুত্ব দিব লাগে যদি এটেনশ্যন আঁতৰিছে মনোযোগ আঁতৰিছে সেই কামখিনি পুনৰ আপোনালোকে গুৰুত্ব সহকাৰে কামখিনি কৰিবলৈ চেষ্টা কৰা উচিত ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে কামত এক গতি লাভ কৰিব বুলি কৈছে যাৰ বাবে আপুনি অতি সুখী হ'ব কাৰণ ব্যৱসায় বৃদ্ধিত আপোনালোকৰ মনটো অতি সুখী হ'ব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে বহুত বেছি ভাল সময় কটাব পাৰিব সময় পাৰ কৰিব বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি থাকোঁতে আপুনি পুৰণি সময়ত হেৰাই যাব পাৰে যাৰ ফলত আপোনালোকৰ মনটো বহুত বেছি লঘু হৈ পৰিব আপুনি বহুত বেছি লাভ অনুভৱ কৰিব ঘৰত আপোনালোকৰ সৰু সৰু সদস্যসকলক বন্ধুসকল বিশেষকৈ আপোনালোকে
টানকৈ ব্যৱহাৰ নকৰিব, টানকৈ কথা নক'ব বুলি কৈছে, নহ'লে তেওঁলোকে আপোনালোকক নেতিবাচক উত্তৰ দিব পাৰে আৰু আপোনাক কিছু অপমানিত কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। জেনেৰেলি সেইখিনি কিছুমান ক্ষেত্ৰত হৈ থকা দেখা পোৱা যায় আৰু সেই ধৰণৰ সমস্যাখিনি আপোনালোকৰ লগত হ'ব পাৰে। স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো উচিত। কোনো ধৰণৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে, গতিকে স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। আনৰ বিতৰ্কিত বিষয়বোৰৰ পৰা আঁতৰি থাকক। কোনোবা ব্যক্তি যদি কিছুমান কাজিয়া পেচালো লাগিছিল, প্ৰব্লেম হৈছে ক'ৰবাত, সেই ধৰণৰ বিতৰ্কিত বিষয়বোৰত আপুনি বিশেষকৈ সোমাই নপৰিব। সেইবোৰৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে ভাল হ'ব। সেইবোৰ বিষয়ত কথা ক'লে বা মাত মাতিলে আপোনাৰ বাবে বহুত বেছি বেয়া হ'ব পাৰে, নিগেটিভ আপোনালোকৰ প্ৰভাৱ পৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। সংৰাগবোৰ পৰিহাৰ কৰিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ আত্মীয়বৰ্গলৈ, বন্ধুবৰ্গলৈ, পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। নিয়োজিত মানুহখিনিৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ পুৰণি চাকৰিটো এৰিছে, তেন্তে কাইলৈ নতুন এটা অফাৰ পাব পাৰে বুলি কৈছে। বিশেষকৈ প্ৰাইভেট ছেক্টৰত কাম কৰা ব্যক্তিসকলৰ সম্ভাৱনা আছে। সহকৰ্মীসকলৰ প্ৰতি আপোনালোকে ভাল আচৰণ কৰা উচিত। কৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে মিলিজুলি আপোনালোকৰ নতুন কাৰ্যালয়ৰ কাম কাজখিনি বুজিবলৈ চেষ্টা কৰা উচিত। ব্যৱসায়িক ক্ষেত্ৰত কিন্তু আপোনালোকৰ ধৈৰ্য ধৰিব লাগিব। আজি দিনটো ব্যৱসায়ীসকলে চুক্তিত স্বাক্ষৰ কৰিছে যদি, তেন্তে আপুনি চুক্তিখনৰ বিশ্বাসযোগ্যতা পৰীক্ষা কৰিব লাগে। তেতিয়া আপুনি চুক্তিৰ সন্দৰ্ভত কিবা এটা পদক্ষেপ আপোনালোকে ল'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে সময় কটাবলৈ সুযোগ পাব অৰ্থাৎ তেন্তে নিশ্চিতভাৱে সেই সময়খিনি কটাক বুলি কৈছে। যদি আপোনালোকৰ সময় মিলিছে, তেওঁলোকৰ লগত বহি আপোনালোকৰ জীৱনৰ অতীতৰ কথাবোৰ শ্বেয়াৰ কৰক, যাৰ ফলত আপোনালোকৰ মানসিক চাপৰ কিছু কমিব। টেনশ্যন যদি আছিল বা সমস্যা আছিল, সেইখিনি ক্ষেত্ৰত কিছু আপোনালোকে সকাহ পাব বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কান্ধৰ বিষ বা পেটৰ বিষে আপোনালোকক বাৰে বাৰে অশান্তি দিছে, তেন্তে বিশেষজ্ঞৰ চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। এটা ভাল প্ৰতিফলন দেখিব। সঠিক ভংগীমাত বহিবলৈ চেষ্টা কৰক, বিষৰ পৰা নিশ্চয়কৈ সকাহ পাব। যদি আপুনি কাৰোবাক সহায় কৰিবলৈ চেষ্টা কৰিছে, তেন্তে আপুনি আগতীয়াকৈ জানিব লাগিব সেই ব্যক্তিজনক আপোনাৰ সঁচাকৈ প্ৰয়োজন আছেনে, তেওঁলোকে আপোনালোকক কিছুমান ক্ষেত্ৰত প্ৰতাৰণা কৰিছে বা কৰিব বিচাৰে নেকি, সেইখিনি ক্ষেত্ৰত বুজিব লাগিব সহায় কৰাৰ আগতে। প্ৰেমত শুভ দেখা পোৱা গৈছে। আজি দিনটো ছাত্ৰ ছাত্ৰীসকলৰ ব্যস্ততাপূৰ্ণ দিন। সমস্যাবোৰ সমাধান হ'ব। শুভ ৰং হ'ব বগা ৰং, শুভ সংখ্যা হ'ব 3। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। বন্ধুসকল, এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। কাম কৰা জাতক জাতিকাসকলৰ আজি দিনটো আপোনালোকৰ কৰ্মৰ বছৰ বা আপোনালোকৰ যিসকল ছিনিয়ৰ আছে, সেই তেওঁলোকৰ কৰ্মশৈলী আৰু গুণগত বহুত সুখী হ'ব বুলি কৈছে। আপোনালোকৰ কাম কাজখিনিৰ ক্ষেত্ৰত সন্তুষ্ট হ'ব আৰু আপুনি আপোনালোকৰ ছিনিয়ৰসকলক অনুসৰণ কৰিবলৈ চেষ্টা কৰিব পাৰিব আৰু আপুনিও অৰ্থাৎ তেওঁলোকক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা দেখা পোৱা যাব। আজিৰ দিনটোত ব্যৱসায়িক ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ লাভৰ যোগ দেখা পোৱা গৈছে, কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। ব্যৱসায় কৰাৰ লোকসকলে অৰ্থাৎ তেওঁলোকে নিজৰ বাবে ভাল নতুন সুযোগ বিচাৰিব পাৰিব। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে বিশেষকৈ আশা কৰাতকৈ আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব। যদি আপোনালোকে কিবা এটা ভাল ফল বিচাৰিছে, কষ্ট আপোনালোকে কৰিবই লাগিব, তেতিয়াহে আপোনালোকে সফলতা লাভ কৰিব পাৰিব আৰু আপোনালোকৰ ব্যৱসায় ভালদৰে চলিব। কঠোৰ পৰিশ্ৰমৰ অবিহনে আপুনি আপোনালোকৰ ব্যৱসায়ক আগুৱাই নিব কেতিয়াও নোৱাৰে। গতিকে ধ্যান ৰাখিব, আপোনালোকৰ ব্যৱসায়ত লোকচান হ'ব পাৰে। গতিকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। তৎক্ষণাত লাভৰ আশাত আপোনালোকে বহি নাথাকিব, সমস্যা হ'ব পাৰে। যদি যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁ, তেন্তে তেওঁলোকৰ কিবা এটা বিষয়ত হয়তো বহুত নেতিবাচক চিন্তা আহিব পাৰে, নিগেটিভ থিংকিংবোৰ আপোনালোকৰ আহিব পাৰে। কিন্তু যদি আপুনি আপোনালোকৰ নেতিবাচকতা আঁতৰে আপোনালোকৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখে, পজিটিভলি আপোনালোকে কামখিনি কৰিব পাৰে, চিন্তা কৰে পজিটিভভাৱে, তেতিয়াহ'লে আপুনি আপোনালোকৰ জীৱনত সফল হ'ব পাৰিব। যদি আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ বিবাদ চলি আছে, কাজিয়া পেচাল চলি আছে, তেন্তে সেই বিবাদৰ অন্ত পেলাবলৈ, শেষ কৰিবলৈ আপোনালোকে চেষ্টা কৰা আছিল কেনেকৈ প্ৰব্লেমখিনি ছল্ভ কৰিব। কাৰণ তৰ্কৰে ভৰা ঘৰত শান্তি নাথাকে। কাজিয়া পেচাল ভৰা আপোনালোকৰ ঘৰত কেতিয়াও শান্তিৰ বিৰাজ নকৰে, গতিকে অশান্তিও হৈ থাকিব। গতিকে ঘৰৰ পৰিৱেশটো আপোনালোকে নিজে ভাল কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু ঘৰৰ সকলো সদস্যৰ আমেজতো বিচলিত হ'ব পাৰে, তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব। আপুনি আপোনালোকৰ চৌপাশৰ পৰিৱেশটো অলপ সলনি কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ সকলো সদস্য অতি সুখী হ'ব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কোনো তেজৰ লগত জড়িত ৰোগ আছে, গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব, স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব।
তেজৰ লগত জড়িত ৰোগে শীতকালত বিশেষকৈ বহুত বেছি সমস্যাৰ সৃষ্টি হ'ব পাৰে যদি আপোনালোকৰ তেজ কম আছে সেইখিনি ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ এটা সমস্যা থকা ব্যক্তিসকলে আপুনি এনে এটা ঘৰ বা সম্পত্তি আজি দিনটোত কিনিবলৈ চেষ্টা কৰিব পাৰে য'ত আপুনি সফল হ'ব পাৰে যিসকলৰ এটা পৰিকল্পনা আছিল বহু দিনৰ পৰা কিন্তু আপুনি হয়তো কোনো আত্মীয় সহায়ও ল'ব লগা হ'ব পাৰে সহায় ল'ব লাগিব সংগ্ৰামবোৰ পৰিহাৰ কৰিব আবেগক নিয়ন্ত্ৰণ কৰিব আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'বোৰ আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব